তিতাবৰ বিধানসভা সমষ্টিৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ সমষ্টিৰ আজি মোক উত্তৰসূৰী হিচাপে মোক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। মই তৰুণ গগৈ ছাৰৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ কৰি তেখেতৰ আশীষ ক্ষীৰত লৈ আজি মই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছোঁ। আপোনাৰ লগতে বিজেপি প্ৰাৰ্থী আছিলে ধীৰাজ গোৱালা, আপুনিও কংগ্ৰেছৰ প্ৰাৰ্থী। প্ৰথমতে আপোনাক দুজনৰ কথাই আছিল। আমি এতিয়া দেখিলোঁ যে আপোনালোকৰ প্ৰাক্তন বিধায়ক ভাস্কৰ বৰুৱাদেৱো মনোনয়ন দিবলৈ আহিছে, কংগ্ৰেছৰ পৰা ত্যাগ কৰিছে। এইটো আপোনাক কিবা হেম্পাৰ কৰিব নেকি, অনিষ্ট কৰিব নেকি? হেম্পাৰ কৰিব বুলি মই ভবা নাই। কিন্তু আমাৰ তিতাবৰ আগৰ পৰাই কংগ্ৰেছৰ দুৰ্গ আৰু তিতাবৰ কংগ্ৰেছৰ দুৰ্গ হৈয়ে থাকিব। যিসকল সমৰ্থকে তেওঁৰ পক্ষত আছে, আপুনি তেওঁলোক কংগ্ৰেছ দল, তেওঁলোক কংগ্ৰেছী হৈ আছে বুলি বহুতে কৈছে, তেওঁলোকৰ প্ৰতি কিবা আহ্বান থাকিব আপোনাৰ? না, যিসকল কংগ্ৰেছত আছে, কংগ্ৰেছত থকাসকলে গুচি আহিব লাগে। আৰু কংগ্ৰেছত যিসকলে নাই পদত্যাগ কৰিছে তেওঁলোকে যাব পাৰিব। আপোনাৰ কংগ্ৰেছ দলটো এটা সাগৰ, এজন গ'লে 100জন সোমায়। গতিকে ইমান কিবা চিন্তা কৰিবলগীয়া আছে বুলি মই ভবা নাই। তিতাবৰ তৰুণ গগৈ ছাৰৰ বহুত অৰিহণা আছে। সেইফালৰ পৰা তিতাবৰৰ ৰাইজে তৰুণ গগৈ ছাৰক কিবা সোনকালে পাহৰি যোৱা নাই। তৰুণ গগৈ ছাৰৰ সমষ্টি বুলি তিতাবৰৰ ৰাইজে কংগ্ৰেছক ভোট দিব, এইটো মোৰ আত্মবিশ্বাস। তিতাবৰ বিধানসভা সমষ্টিৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ সমষ্টিৰ আজি মোক উত্তৰসূৰী হিচাপে মোক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। মই তৰুণ গগৈ ছাৰৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ কৰি তেখেতৰ আশীষ ক্ষীৰত লৈ আজি মই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছোঁ। আপোনাৰ লগতে বিজেপি প্ৰাৰ্থী আছিলে ধীৰাজ গোৱালা, আপুনিও কংগ্ৰেছৰ প্ৰাৰ্থী। প্ৰথমতে আপোনাক দুজনৰ কথাই আছিল। আমি এতিয়া দেখিলোঁ যে আপোনালোকৰ প্ৰাক্তন বিধায়ক ভাস্কৰ বৰুৱাদেৱো মনোনয়ন দিবলৈ আহিছে, কংগ্ৰেছৰ পৰা ত্যাগ কৰিছে। এইটো আপোনাক কিবা হেম্পাৰ কৰিব নেকি, অনিষ্ট কৰিব নেকি? হেম্পাৰ কৰিব বুলি মই ভবা নাই। কিন্তু আমাৰ তিতাবৰ আগৰ পৰাই কংগ্ৰেছৰ দুৰ্গ আৰু তিতাবৰ কংগ্ৰেছৰ দুৰ্গ হৈয়ে থাকিব। যিসকল সমৰ্থকে তেওঁৰ পক্ষত আছে, আপুনি তেওঁলোক কংগ্ৰেছ দল, তেওঁলোক কংগ্ৰেছী হৈ আছে বুলি বহুতে কৈছে, তেওঁলোকৰ প্ৰতি কিবা আহ্বান থাকিব আপোনাৰ? না, যিসকল কংগ্ৰেছত আছে, কংগ্ৰেছত থকাসকলে গুচি আহিব লাগে। আৰু কংগ্ৰেছত যিসকলে নাই পদত্যাগ কৰিছে তেওঁলোকে যাব পাৰিব। আপোনাৰ কংগ্ৰেছ দলটো এটা সাগৰ, এজন গ'লে 100জন সোমায়। গতিকে ইমান কিবা চিন্তা কৰিবলগীয়া আছে বুলি মই ভবা নাই। তিতাবৰ তৰুণ গগৈ ছাৰৰ বহুত অৰিহণা আছে। সেইফালৰ পৰা তিতাবৰৰ ৰাইজে তৰুণ গগৈ ছাৰক কিবা সোনকালে পাহৰি যোৱা নাই। তৰুণ গগৈ ছাৰৰ সমষ্টি বুলি তিতাবৰৰ ৰাইজে কংগ্ৰেছক ভোট দিব, এইটো মোৰ আত্মবিশ্বাস।